মেকআপটো আমি বিভিন্ন ধৰণৰ মেকআপ কৰোঁ কিন্তু আজি যেটো মেকআপ কৰি আছো সেইটো হৈছে এয়াৰ ব্ৰাছ মেকআপ যেটো একেবাৰে লাইট ওয়েটৰ মেকআপ হয় আপোনালোকে জানেনে বাৰু এয়াৰ ব্ৰাছ মেকআপটো কেনেকুৱা স্কিনত কৰিব লাগে তো বলকচোন বাৰু আজি ভিডিওটো হেকলৈকে চাব আজি এয়াৰ ব্ৰাছ মেকআপটো মই কেনেকৈ কমপ্লিট কৰিলো লগতে লুকসটো কেনেকুৱা লাগিছে জনাব তো মেকআপটো কৰাৰ আগতে আমি আইলাইনাৰ পিন্ধাই লৈছো মডেল গৰাকী আৰু তাৰ পিছত মই অকণমান সৰু ক্লিপ এটা ৰাখিছো আমাৰ কমপ্লিট লুকটোৰ তো এইফালে মই মেকআপটো আৰম্ভ কৰিছো সপাইলৰ কনসিলাৰ পেলেটখনেৰে তো প্ৰথমতে মই কনসিল কৰি লৈছো স্কিনটো তাৰ পিছত মই মেচিন গানৰ সহায়ত ধুনিয়াকৈ স্কিনটো এয়াৰ ব্ৰাছ মেচিনটো ইউজ কৰি পেলাই মেকআপটো কমপ্লিট কৰিলো আৰু এতিয়া লিপষ্টিকৰ কালাৰটো কিন্তু খুব ধুনিয়া দেই যদি কালাৰটো জানিব বিচাৰিছে মোক কমেন্টত জনাব তো অকণমান সৰু সৰু ক্লিপ কিছুমান ৰাখিছো যেটো কমপ্লিটকে দেখুৱাটো সম্ভৱ নহয় এইফালে চাক আমাৰ মডেল গৰাকী ৰেডি হৈ গল তো এয়াৰ ব্ৰাছটো যেটো এটা ওয়াটাৰপ্ৰুফ মেকআপ হয় যেটো আমি অইলি স্কিনত কৰিব পাৰো আৰু এটা ফ্ললেছ বেস দিয়ে আপোনালোকে কোনে এয়াৰ ব্ৰাছ মেকআপ কৰি পাইছে বাৰু জনাবচোন আৰু এইফালে চাকচোন বাৰু কমপ্লিট লুকটো এইফালে আমি ফটোশুটো কৰি আছো আমাৰ লগত আছে সুইটি মেম তো কমপ্লিট লুকটো কেনেকুৱা লাগিলে লগতে ড্ৰেছ কেনেকুৱা লাগিছে সকলোৱে জনাব আৰু লগতে আগলৈকে যদি ভিডিঅ' চাব বিচাৰিছে তেন্তে সাবস্ক্ৰাইব কৰিব তো এতিয়ালৈ বাই